হয়, মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা ৰাজপথত আৰু ইতিমধ্যে অসম চৰকাৰৰ পৰা যি এক নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা অনুসৰি যিখিনি হেভি ভেহিকুল আছে বা গুডছ কেৰিয়াৰ আছে, খাদ্য সামগ্ৰী বা মাল সামগ্ৰী কঢ়িওৱা গাড়ী আছে আৰু হেভি ভেহিকুল বুলি ক'লে যি মালবাহী যিখিনি গাড়ী সেই গাড়ীখিনি বগীবিল হৈ যোৱাৰ কথা ঘোষণা কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা। তাৰ পাছতে কাজিৰঙা কহৰাত ৰখাই থোৱা হৈছে বাকী গাড়ীবোৰ, যিখিনি গাড়ী উজনিৰ পৰা আহিছে সেই উজনিৰ গাড়ীবোৰ ৰখাই থোৱা হৈছে। আমি দেখুৱাই আছোঁ, আমাৰ কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাত এই ধৰণে ৰাজপথতে আবদ্ধ কৰি ৰখা হৈছে গাড়ীখিনি আৰু আৰক্ষীয়ে ইয়াত ৰখাই থৈছে, কাৰণ পানী বাঢ়ি আছে আৰু বন্যজন্তু সুৰক্ষাৰ হেতু এই ধৰণৰ ব্যৱস্থা কৰিছে বুলি আমাক স্পষ্টভাৱে ঘোষণা কৰিছে। আমি কেইবাজনৰ সৈতে কথা পাতিম, আৰক্ষীৰ লোক আছে তেওঁলোকৰ সৈতেও কথা পাতিম, আচলতে কি কাৰণে তেওঁলোকে কেতিয়াৰ পৰা ৰখাই থবলগীয়া হৈছে গোটেই কথাখিনি পাতিম। আৰু আমি বেৰিকেড ইয়াত দেখুৱাইছোঁ, ইয়াত বেৰিকেড দি আচলতে এই ধৰণে ৰাখি থৈছে। আৰু কাজিৰঙাত যিহেতু পানী বাঢ়ি আছে, 125টা বন শিবিৰ ইতিমধ্যে বুৰ গৈছে বাঢ়নি পানীত আৰু তাৰ পাছতে এই ধৰণে ৰখাই থোৱা হৈছে। আমি এগৰাকী সাংবাদিক আছে, তেখেতৰ সৈতে আমি প্ৰথমতে কথা পাতি লওঁ। এই যে কাজিৰঙাত বাঢ়নি পানীয়ে ব্ৰহ্মপুত্ৰৰ যিহেতু জলস্তৰ বৃদ্ধি পাইছে আৰু কাজিৰঙাত পানী বাঢ়ি আছে, যাৰ বাবে নেকি এই যে ব্যৱস্থাটো কৰিছে ৰাজপথতে গাড়ীখিনি ৰখাই থৈছে বা হেভি ভেহিকুল বা যিখিনি মালবাহী যিখিনি ট্ৰাক, কি কয় এই সন্দৰ্ভত? নহয়, কালি মই দেখা পাইছিলোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বাৰ্তা প্ৰেৰণ কৰিছিলে যে উজনিমুৱা যিবোৰ গাড়ী হয় সেইবোৰ কলিয়াবৰেদি লখিমপুৰেদি সেইফালে যাবলৈ নিৰ্দেশ দিছিলে, আৰু যিবোৰ নামনিমুৱা গাড়ী সেইবোৰ ডিব্ৰুগড়ৰ হৈ মানে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা ৰাষ্ট্ৰীয় পথেৰে যাবলৈ নিৰ্দেশ দিছিলে। কিন্তু নাজানো মই, ৰাতি সম্ভৱ এই গাড়ীখিনি গুচি আহিলে, সেইকাৰণে কহৰা আৰক্ষীয়ে সম্ভৱ ৰখাই থৈছে। এই যে ৰাখি থৈছে এইটোৱে ভাল কৰিব নে কি ধৰণে প্ৰভাৱ পেলাব বুলি ভাবে? যিহেতু এইটো এটা প্ৰাকৃতিক দুৰ্যোগ আৰু প্ৰাকৃতিক দুৰ্যোগবোৰ কাকো জনাই নাহে, সেইটো হঠাতে হয় আৰু সেইকাৰণে সিদ্ধান্তবোৰ হঠাতে ল'বলগীয়া হয়। তো এতিয়া দেখা যাব প্ৰশাসনে কি ব্যৱস্থা লয়। গুৰুত্বপূৰ্ণ কথা, জ্যেষ্ঠ সাংবাদিক স্বপন নাথে খুব গুৰুত্বপূৰ্ণ কথা কৈছে। আচলতে কাজিৰঙা যিহেতু ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ দক্ষিণেদি গৈছে আৰু দক্ষিণেদি যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে আমি কালিৰ দিনৰ ভাগতো দেখুৱাইছিলোঁ যথেষ্ট বন্যজন্তু পাৰ হৈছে আৰু বন্যজন্তু পাৰ হোৱাৰ বাবে বন্যজন্তু যাতে সুৰক্ষিত কৰিব পাৰি, বন্যজন্তুৰ প্ৰাণ যাতে নাশ নহয়, কাৰণ যান বাহনৰ খুন্দাত বন্যজন্তুৰ মৃত্যু হয়, প্ৰাণ যাতে নাশ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এই ধৰণে ঘোষণা কৰিছে। আমি আৰক্ষী এগৰাকী লোক আছে, তেখেতৰ সৈতে কথা দাদা অকণমান ইফালে হওক। এই যে পৰ্বটো কেতিয়াৰ পৰা চলি আছে? কালি এটা এনাউন্সমেণ্ট এটা পাইছোঁ, আমাৰ হাতত অৰ্ডাৰ এখন আছে। এই পৰ্বটো কেতিয়াৰ পৰা চলি আছে? এইটো আপোনাৰ ৰাতিৰ পৰা চলিছে, আপোনাৰ ৰাতি 10টা বজাৰ পিছৰ পৰা। তো আপোনাৰ এইটো বন্ধ হৈছে, মানে এইকাৰণে বন্ধ হৈছে তাতে আপোনাৰ কাজিৰঙা বন্যপ্ৰাণী জন্তুৰ সুৰক্ষাৰ কাৰণে কৰা হৈছে আৰু আপোনাৰ পানী বাঢ়ি আছে ৰাস্তাৰ ওপৰেদি, সেইটো কাৰণে আপোনাৰ বন্ধ কৰা হৈছে আৰু আমি সেইটো কাৰণে আমি ডিউটি কৰি আছোঁ। আপোনালোকে ৰাতিৰ পৰা ৰখাই থৈছে, এতিয়া যথেষ্ট গাড়ী লাইন হৈ গৈছে আমি দেখা পাইছোঁ। সেই গাড়ীখিনি কেনেকুৱাকৈ মুকলি, পিছৰ যদি অৰ্ডাৰ পায় মুকলি হ'ব নেকি? হয়, কৰ্তৃপক্ষৰ অৰ্ডাৰ পালে, ওপৰৰ অৰ্ডাৰ পালে আমি যাব দিম। গুৰুত্বপূৰ্ণ কথা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 125টা বন শিবিৰ, আমাৰ হাতত যি তথ্য আছে 125টা বন শিবিৰ এলেকা বাঢ়নি পানীয়ে প্লাবিত কৰিছে আৰু জলমগ্ন কাজিৰঙাৰ পৰা যিহেতু বন্যজন্তু ওলাই অহা বন্যজন্তু ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ কিছু হাইলেণ্ডত আশ্ৰয় লোৱাৰ বিপৰীতে বিভিন্ন বন্যজন্তু আমি দেখা পাইছোঁ যে ৰাষ্ট্ৰীয় উদ্যান পৰা ওলাই আহি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে। এই কাৰ্বি পাহাৰ ঢাপলি মেলাৰ বাবে আচলতে যিহেতু 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিব লাগে, এই সময়ছোৱাত বিভিন্ন বন্যজন্তু, বিশেষকৈ সৰু সৰু যি বন্যজন্তু হৰিণাকে ধৰি সেই সৰু সৰু বন্যজন্তু গাড়ী খুন্দাত মৃত্যু হয়, তীব্ৰবেগী গাড়ী খুন্দাত মৃত্যু হয় আৰু ইতিমধ্যে 5টাকৈ বন্যজন্তু মৃত্যু হৈছে, হৰিণাৰ মৃত্যু হৈছে গাড়ী খুন্দাত, যাৰ বাবে নেকি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে এক আহ্বান জনাইছিলে আৰু তাৰ পাছতে এক নিৰ্দেশনাও জাৰি কৰিছে যে যি হেভি ভেহিকুল থাকে সেই হেভি ভেহিকুলক বগীবিল হৈ বা উত্তৰ পাৰেদি যোৱাৰ এটা পৰামৰ্শ দিছিলে, তাৰপিছতে নিৰ্দেশনাও জাৰি কৰিছিলে। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'লগৈ যে সকলো যি যান বাহন আছে, সৰু সুৰা যান বাহন, সেই যান বাহনখিনিকো আচলতে আহ্বান জনোৱা হৈছিলে কোনো কাৰণতে তেওঁলোকে সৰ্বোচ্চ যি গতিবেগ 40তকৈ ওপৰত যাব নালাগে, 40 সৰ্বোচ্চ বুলি তেওঁলোকে নিৰ্ধাৰণ কৰিছে। ইয়াৰ বিপৰীতে জৰিমনা বিহাৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে প্ৰশাসনেও কলিয়াবৰৰ যি বোকাখাট প্ৰশাসন তেওঁলোকেও 144 ধাৰা জাৰি কৰি সমগ্ৰ বিষয়খিনি স্পষ্ট কৰিছে। আমি দেখুৱালোঁ কাজিৰঙা ৰাজপথৰ পৰা এই মুহূৰ্তত সমগ্ৰ